যিজনক দুখমুক্ত কৰিলে কি ক'ম আমি ৰাইজনত বৰ সুখী নহয় আমি গোটেইকেইজনে হোৱা বিচাৰিছোঁ কাৰণ তেওঁলোকৰ যথেষ্ট প্ৰমাণ আছিল এতিয়া সাক্ষীৰ বাহিৰে বাকী কোনো সাক্ষ্য বোধহয় কোৰ্টে বিবেচনা নকৰিব গতিকে পৰৱৰ্তী অৱস্থাত কি কৰা যায় আলোচনাৰ মাধ্যমেৰে কি কৰিব পাৰোঁ আমি সেইটো আলোচনাৰ মাধ্যমেৰে আগবাঢ়িম আমি সুখী নহয় ৰায়দানৰ যদি কয় আমাৰ যদি মনৰ কথা জানিব খোজে তেতিয়াহ'লে আমি ৰায়দানটোত সুখী নহয় কাৰণ আমাৰ ৪৫ জন আছিলে ৪৫ জনৰ মাত্ৰ ২০ জনহে দোষী সাব্যস্ত হ'ল বাকী ২৫ জনকে ৰেহাই দিয়া হ'ল কিন্তু আমি যি ভাবিছিলোঁ যে গোটেইখিনি দোষীয়ে শাস্তি পাব কিন্তু তেওঁলোকক দোষমুক্ত কৰা হ'ল এতিয়া সেইখিনি ন্যায়ালয়ে জানিব ন্যায়পালিকাই জানিব কি কাৰণত কৰিলে আমি কথাখিনি ৰায়দানটোহে শুনিলোঁ কি কাৰণত তেওঁলোকক ৰেহাই দিয়া হ'ল এই কথাখিনি আমি গম পোৱা নাই পৰৱৰ্তী পৰ্যায়ত আমি কেনেকৈ আগবাঢ়িম সেইখিনি মানুহেও শাস্তি পোৱা সেই লৈ পেলাই আমি আৰু আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব আগবাঢ়িব লাগিব আমাৰ চৰকাৰী পক্ষৰ অধিবক্তাৰ লগত আলোচনা কৰি বা চৰকাৰেও কি বিবেচনা কৰে যে মাত্ৰ আমি জনামতে যে যিকেইজন সাক্ষীৰ ভিত্তিতে এই ৰায়দানটো হ'ল কি কয় আৰু এটা ২৪ তাৰিখ দিছে সেই ২৪ তাৰিখে মাত্ৰ যিকেইজনৰ মানে দোষী সাব্যস্ত হৈছে তেওঁলোকৰ কি চেণ্টেন্স দিব কেনেকুৱা ধৰণৰ পানিচমেণ্ট দিব সেই ৰায়দানটো হ'ব ২৪ তাৰিখে শাস্তিটো ঘোষণা কৰিব মই অলপমান বন্ধুসকল অলপমান মই চাব লাগিব কাৰণ গোটেইবোৰ নাম ইমান কম মানেতো গতিকে আপোনালোকে যি শুনি ল'ব মই কৈ দিছোঁ বাৰু টোটেল 48 আছিলে শাস্তি দিয়া সময়ত প্ৰথমতে এজন জুবেনাইল হৈছে পৰৱৰ্তী মই ট্ৰায়েলত মই আকৌ দুজনক জুবেনাইল মানে বুলি ডিক্লেয়াৰ কৰালোঁ গতিকে লাষ্টলৈকে 45 জনজন 21% এই ট্ৰায়েলটো ফেচ কৰি আছে আৰু আজি যিটো কোৰ্টৰ আজি জাজমেণ্ট দিলে জাজমেণ্টৰ 25 জন একেবাৰে দোষমুক্ত কোনো কাৰণত নাই তাৰে 18 জনক তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছে ২৪ তাৰিখে তেওঁলোকৰ কি চেণ্টেন্স দিব কি শাস্তি হ'ব তাৰ ওপৰত আৰ্গুমেণ্ট হ'ব আজি কিন্তু আজিৰ ডেটত 20 জনক দোষী সাব্যস্ত কৰিছে আৰু মই আপোনাক যিকেইজন দোষী সাব্যস্ত কৰিছে আৰু খালাচ পাইছে নামবোৰ কৈ দিব কি কৰিব বাৰু আপোনাৰ নামটো কৈ দিয়ক ৰ'ব মই কৈ দিছোঁ এতিয়া আপোনাৰ এতিয়া নামখিনি কৈ দিছোঁ বাৰু ৰ'ব মই আপোনালোক চাবলৈ দিব লাগিব আপোনালোকৰ এতিয়া যিসকল 25 জনে খালাচ পালে মই নামবোৰ কৈ দিছোঁ 1 নম্বৰ বিজু বসুমতাৰী 2 নম্বৰ ধন্দা মেচ সৰুকণ স্বৰ্গীয়াৰী ৰাম স্বৰ্গীয়াৰী উমেশ খাখলাৰী সঞ্জয় তেৰাং বৰসিং টোক খনসিং দে বিষ্ণুৰাম বড়ো প্ৰেমচং ইংতি ভাগ্যৰাম খাখলাৰী বিনোদ লহকৰ বিলন খাখলাৰী শচীন বড়ো বিজয় স্বৰ্গীয়াৰী বুবাই ৰাভা অকন দৈমাৰী প্ৰতাপ ক্ৰ ৰবেন মেচ পিতৰ ইংতি লংচং টিমন ৰাজু ক্ৰ চাচনেছ টিমন জহান ইংতি আৰু বিপুল খাখলাৰী আৰু এওঁলোকক পানিচমেণ্ট যিসকলক দিছে যিসকলক দোষী সাব্যস্ত কৰিছে তেওঁলোক কৈছে 143, 147, 302